কি হইয়া আছে গোটেই তাৰে ঘৰতো আজি জন্ম তাৰিখ হয় না আজি জন্ম তাৰিখ তৃতীয় স্কন্ধতে পঢ়ো কপিল ভগৱন্ত প্ৰভুৱে দশাৱতাৰ ধাৰণ কৰিছে আৰু সেই দশাৱতাৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ অৱতাৰটো হৈছে কৃষ্ণ অৱতাৰ। কৃষ্ণটো হৈছে শ্ৰেষ্ঠ অৱতাৰৰ ভিতৰত। আৰু ভগৱন্ত প্ৰভুৱে চতুৰ্বিংশ অৱতাৰ কীৰ্তন ঘোষাত লেখা আছে। চতুৰ্বিংশ অৱতাৰত ধাৰণ কৰিছে 24 প্ৰকাৰৰ অৱতাৰ। এই 24 প্ৰকাৰ অৱতাৰৰ ভিতৰত এটা অৱতাৰ হৈছে কপিল প্ৰভু। কৰ্দম আৰু দেৱহূতিৰ গৃহত জন্ম গ্ৰহণ কৰিছে। আৰু এই কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃৰ আগত ধৰ্ম জ্ঞানৰ কথা কৈ আছে। আৰু ভগৱন্ত প্ৰভু কপিল অৱতাৰ ঈশ্বৰে সেই দেৱহূতিক কেনেধৰণৰ ভক্তি জ্ঞান দিছিল আৰু কোনটো ভক্তিত থাকবা দিছিল, কেনেকৈ ভক্তি কৰিব লাগে, ঈশ্বৰক কেনেকৈ লাভ কৰিব পাৰি, কেনেকৈ মুক্তি হয়, এই সমস্ত কথা ঈশ্বৰে কপিল প্ৰভু অৱতাৰ ধৰি দেৱহূতিৰ চলেৰে আমাৰ সমস্ত মানৱ জাতিকে কৈছে। এই কথাখিনি ইয়াতে কৰিব। ব্ৰহ্মাৰ পুত্ৰ কৰ্দম আৰু সেই কৰ্দম প্ৰভুৱে কৰ্দম মানে ঋষিয়ে কপিল প্ৰভু কৰ্দমৰ গৃহত অৱতাৰ লৈছে। আৰু সেই কৰ্দম ঋষিয়ে তেওঁৰ ভক্তি আছিল সন্ন্যাসী ভক্তি। তেওঁ গৃহত নাথাকে, মানে সন্ন্যাসী ঘূৰি ফুৰে, অল পৃথিৱী ঘূৰে, জংঘলে জংঘলে সেনেকে ঈশ্বৰক লাভ কৰে। আৰু সেই সময়ত দেৱহূতিয়ে স্বামীক এটা অনুৰোধ কৰিছে যে তুমিতো মোৰ স্বামী, তুমিতো ঘৰত নাথাকাই, তুমিতো এতিয়া বহুত ওলাই যাবা, কোন কালে বা আহিব তাৰমানে ঠিক সন্ন্যাসী ব্ৰতটো সেনেকুৱা, কেতিয়া আহিব তাত ঠিক নাই, ই আহি নাপাব পাৰে। সেইকাৰণে তোমাক মই এটা বৰ খুজো, তুমি মোক এটা পুত্ৰ সন্তান দিবা আছে। আৰু সেই পুত্ৰ সন্তানটো মোক এনেকুৱা দিব লাগে যে
মই তৰবা পাৰা মানে সেই লাগব ভাল লাগব মোক এনেহে লাগব পুত্ৰ সন্তানটো ঈশ্বৰ ভক্তি কৰা ঈশ্বৰ ৰূপৰ নিচিনা মোক লাগে যিকে সন্তান মোক লাগে এতিয়া কৰ্দমে ধ্যান কৰি এই দেৱভূতিক এই যে কপিল প্ৰভু দেৱভূতিৰ গৰ্ভত স্থিতি দিছিল আৰু সেই সময়ত কৰ্দমে বনো গুচি যায় ভগৱানৰ প্ৰভু কপিলক আৰু দেৱভূতিক মাতৃক ঘৰত আৰু সেই সময়ত কোনো নাছিল অকল দেৱভূতিয়ে আছিল আৰু কৰ্দম আৰু সেই কপিল প্ৰভু আছিল আৰু কপিলে মাতৃক সমস্ত ধৰ্ম জ্ঞানৰ কথাবিলাক কৈ আছিল কি বুলি কৈছিল বজতি কপিল হৰিকুলা মহামতী একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি যে হে আই আমাৰ ভক্তি বহুত প্ৰকাৰৰ আছে নবিধ ভক্তি আছে আৰু এই নবিধ ভক্তিৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হৈছে শ্ৰৱণ আৰু কীৰ্তন আমি সকলোৱে জানো ইয়াতে কপিল প্ৰভুৱে কৈছে ভক্তি দুটা বুলি কৈছে কি বুলি কৈছে একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি ভক্তি একবিধে সেইটো হৈছে নিৰ্গুণ ভক্তি সগুণ ভক্তি আৰু নিৰ্গুণ ভক্তি সগুণ ভক্তি 81 বিধ আছে আৰু নিৰ্গুণ ভক্তি হৈছে এটাই এই নিৰ্গুণ ভক্তিটো কি আৰু ইয়াক কিয় আশ্ৰয় ল'ব লাগে এই কথাখিনি কপিল প্ৰভুৱে দেৱভূতি মাতৃক কৈ আছে যে হে আই জ্ঞান কৰ্মে তীৰ্থব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মহন্ত ভৰ হে আই এই জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকত তুমি মন নেবা কাৰণ কিয় মোক বিশ্বাস কৰি মোক সুদৃঢ় বিশ্বাসে মোক যদি শৰণ লোৱা সেইটোৱে নিৰ্গুণ ভক্তি আৰু নিৰ্গুণ ভক্তিটো এনেকুৱা যে মোৰ গুণনাম মাত্ৰ কৰিব শ্ৰৱণ মোৰ গুণনাম কীৰ্তনে শ্ৰৱণ কৰিব আৰু নিষ্কামে ঈশ্বৰক ভজবা লাগে নিৰ্গুণ ভক্তিটো হৈছে নিষ্কাম শ্ৰৱণ কীৰ্তনটো হৈছে নিষ্কাম আমি যদি কামনা খোজো সেই ভক্তিটো চিৰস্থায়ী ভক্তি নহয় সেইকাৰণে ভগৱন্তৰ প্ৰভুৱে কৈছে যে নিৰ্গুণ ভক্তিত আশ্ৰয় লয় আৰু এই নিৰ্গুণ ভক্তিত আশ্ৰয় ল'লে কোনোদিনো আৰু এই ভক্তিৰ ক্ষয় নাই চিৰস্থায়ী চিৰজীৱন নাই সেইকাৰণে আমি নিৰ্গুণত আশ্ৰয় ল'ব লাগে আমি ঈশ্বৰক খুজিব লাগে আৰু বহুতে কামনা কৰে এই অমুকটো দি অমুকটো দি সেই যদি কামনা পূজা তেতিয়া তাত দুখ আছে কামনা মানে দুখ আৰু কৈছে শুনা যেন গংগা জল সমুদ্ৰ তপৰে যাই নিৰ্গুণ ভকতিয়ে পহিল মৰ ভক্ত হব কোনো নিষ্কাম হয় ই কথা নিশ্চয় গাঁও শুনিয়নি নহয় যেনেকে গংগা পানীবিলাক যায় সমুদ্ৰত পৰে সমুদ্ৰৰ পাৰ আছে না পাৰ নাই ইপাৰৰ ইপাৰ আৰু এই নিৰ্গুণত যদি আশ্ৰয় লোৱা যায় নিৰ্গুণ ভক্তি যদি কৰা যায় ডাইৰেক্ট গংগাত লীন হৈ যাব পাৰে আমাৰ বৰষুণৰ পানীবিলাক খালত জমা হয় জানেদি যায় যে নদীত পৰে নদীৰ পৰা যায় যে আৰু এই গংগাত পৰে গংগাৰ পৰা যায় যে আৰু সমুদ্ৰত পৰে এই যে লীন বাকী ধৰ্মবিলাক বাকী পন্থবিলাক সেইবিলাক জান নদীৰ পানীৰ নিচিনা হৈ গৈছে তাৰমানে ডাইৰেক্ট যে নপৰে সি পাইপে ঘূৰি ঘূৰিহে লাষ্টৰ সাগৰত
কিন্তু নিৰ্গুণত যদি আশ্ৰয় লোৱা যায় ডাইৰেক্ট ঈশ্বৰৰ পৰে বাকীবিলাকক কিন্তু তুমি ঘূৰবা লাগিব লিংক কৰবা লিংক হৈ হৈ শেষত দিয়ে আৰু এই নিৰ্গুণ ভক্তি যিয়ে কামনাযুক্ত কামনা আশা নকৰে ঈশ্বৰক ভজনা কৰে নিষ্কামেৰে যিয়ে ভজে ঈশ্বৰক সেই ভক্তিৰ এৰা এৰি কেতিয়াও নাই চিৰস্থায়ী আৰু সেই ভক্তিৰ গুণ কি কেতিয়া ক'ব হালক্য সমীপ মন সাৰূপ্য আগৰ সাজুৰ্য হিতে পাঞ্চ মুখ্যৰূচে মৰ সেৱা বিন্যাস কদাপি বৈষ্ণৱে মই যাচি দিও যদি তথাপি যে আই মোৰ যিসকল একান্ত ভকত যিবিলাকে নিৰ্গুণৰ আশ্ৰয় লয় সেইসকল ভকত এনেকুৱা তেওঁলোকতো একো নালাগে মুক্তিও যদি তেওঁলোকক মই দি দিওঁ 5 প্ৰকাৰৰ মুক্তি আছে সালক্য সামীপ্য সাৰূপ্য আগৰ সাজুৰ্য এই 5টা মুক্তি এই 5টা মুক্তিও যদি মই তেওঁলোকৰ হাতত যদি তুলি দিওঁ মোৰ প্ৰিয় ভকতে সেইবিলাক গ্ৰহণ নকৰে কি গ্ৰহণ কৰে মোৰ নাম কীৰ্তনতে মন দিয়ে ধনপতি দূৰৰ কথা মুক্তিও যদি সৰ্বশ্ৰেষ্ঠ মুক্তিও দি দিওঁ হাতত তথাপিতো নাম দিয়ে আৰু তাক কাম একো নিদিছে যিসকল প্ৰকৃত ঈশ্বৰৰ ভকত সেইকাৰণে কৈছে মই যাচি দিওঁ যদি তথাপি নলওঁ যাচি দিলেও নালাগে যদি বলা তেবে তারা ভজে কি কারণ ইহার উত্তর তেবে পুনা এক ভকতিকে মাতা কাষম বাৰ মহাফল তাত বিনে আন হবে দেখে যে এটা প্ৰশ্ন যদি মোৰ প্ৰকৃত ভকতসকলে একো নিবিচাৰিয়ে তোমাক মোক কিয় ভজে তাৰ উত্তৰটো তুমি শুনা যে যিসকল মোৰ একান্ত ভকত ইয়াৰ উত্তৰটো শুনা একমত ভকতিকে মাতা কাষম্বাৰ মহাফল হে আই মোৰ যিসকল প্ৰকৃত ভকত তেওঁলোকে ভক্তিহে কৰে ভক্তিৰ বাহিৰে একো নিবিচাৰে বাকীবিলাক কি দেখে বুলি কৈছিল অসুখৰ আমি মংগলটো বিচাৰিব লাগে বাকীবিলাক বেয়া বুলি কৈছে আমাৰ ঘৰ সংসাৰ এই জগত কেলে বেয়া আৰু শান্তি নাই সেইকাৰণে ভক্তিহে শ্ৰেষ্ঠ ভক্তিহে আমি আশ্ৰয় ল'ব লাগে আৰু সেইকাৰণে কৈছে যে যিসকল মোৰ প্ৰকৃত ভকত মোক জানে মোৰ নাম গুণৰ কীৰ্তন কৰে তেওঁলোকৰ ধন সম্পত্তি একো নিবিচাৰে খালি মোক মোৰ নামটোহে বিচাৰে আমাৰ যিবিলাক প্ৰকৃত ভকত আছে ভাগৱত পুথিৰ ভাগৱত আছে যাবই মূলমুখত নাম কীৰ্তন আছে যাবই যায় না আমাৰ নিচাটো তাত থাকবা লাগিব নামত আমাৰ যদি নাথাকে বোলে আজি ৰাইজৰ এটা অনুষ্ঠান পাতিছোঁ তাতে ভাগৱত পাঠ হ'ব অন্যদিনা যদি 7টা বজাত উঠছ আজি কিন্তু 5টা বজাত সেইটো হৈছে ধৰ্ম কাৰণ মনটো এটা থাকবা লাগে আৰু এই নহয় নাজক খেলা যদি কৰে এতিয়া তোমাৰ দুখ আছে দুখ মানে তাৰমানে আমাক মায়াই আপুনি আমাক চাবালে বন্দী কৰি থব কবাই দিলে হয় কবাই দিয়ে এটা ভেজাল লাগি থব এই ঘৰ এবাৰ খেতি কৰি আছোঁ খেতিত যাব লাগিব বহুতটা ভেজাল লাগিব
বস্তু কি সেইটো জীৱনটো আমি সৰুৰ পৰাই একে সময় পালোৱে আমি কৰিলো কি না কাবাই দুদিনে বান্ধা বাচ্চা না কাবাই বোলে ঠান লৈ ঘূৰি আছা না বোলে কাক বাছে পিছা কাবাই পিছি নেকি একো নাই আমি ৰাতিপুৱাৰ পৰা কৰ্ম কৰিয়ে আছো ভগৱানে কৈছে গীতা কৰ্মই ধৰ্ম কৰ্ম যদি ধৰ্মই হয় কি কৰ্ম কৰিব লাগিব ভগৱানে কৈছে কৰ্মটো পাপ আছে কি পাপ যে মোৰ চিন্তা কৰিহে কৰ্মবিলাক কৰিব লাগে যিটো কৰ্ম মোৰ নাম নকয় যিটো কৰ্ম মোৰ নাম কৈ চিন্তা কৰি নকৰে সেই কৰ্মটো অমংগল আৰু সেই কৰ্মটো কৰিলে পাপ হয় আমি লোভ কৰিব নালাগে আশা কৰিব নালাগে ঈশ্বৰক এৰি দিব লাগে হে প্ৰভু তোমাৰ আমি গাড়ীখন চলালে ঈশ্বৰক চিন্তা কৰিব লাগে কিন্তু আমি আমাৰ বুলি মানে কৰি ফুৰো সেইকাৰণে আমাৰ ভক্তি নহ'ব আমাৰ উল্টাই পাহে পাহ বুলি পায় যিটো দেখা পাইছোঁ আমাৰ এখণ্ড জেগাত তাৰমানে ৰাতি 10টা বজাৰ কৰি কাম কৰি থাকোঁ তাৰমানে সময় নাই আমাৰ এখন মিটিং হ'ব লাগে বা কিবা এটা অনুষ্ঠান নহয় কিন্তু মানুহ 20 ঘৰ মানুহ আহিব লাগে সেয়ে কৈছে আমি মোৰ বুলি আমি ৰাতিপুৱাৰ পৰা কাম কৰি এইটো নিজে নিজে আহিব লাগে জলদি আহিব লাগে আমি ৰাতিপুৱাৰ পৰা কাম কৰোঁ আমি জীৱনটো কৰিছোৱে কিন্তু যাৰ মনত দিবা পাৰিম নেকি বোলে বেংকত বিলাক টাকা দিছোঁ যাৰ মনত মোক দি দিয়ে ৰাতি বাৰটা ফুটে ঘৰ খাব বিঘা বিঘা মাটি কিনি থৈ ফুটে ভাল কাৰণে নিবা পাৰিম নেকি ল'ব চকুৰ কাম বস্তুৱে আছে আৰু নিবা মই তোমাৰ এখন বহম বুলি প্ৰতিজ্ঞা কৰিছোঁ মনে মনে এই বহুত এইটো কৰ্ম কাক কৰিছোঁ আমি যাৰ সময়ত ভগৱানে কৈছে যে আমি দুটা বস্তু নিবা পাৰি সেইটো হৈছে পাপ আৰু পুণ্য হয় না নহয় না কোনোবাই ঘটনা নিদিয়ে না 10 তলা কলা বান্ধি থৈছোঁ দিব দেই মৰাৰ পিছত চোৱা যাব বুলি সোনকালকে মূল হৈ বাহিৰ কৰ জীৱনটো জ্ঞান মানে সোনকাল হেৰি কৰিব লাগে কৰি দিব লাগে কিয় ভেজাল দিলে ৰাখবা লাগে সোনকাল ধৰিয়ে তাৰমানে আমি এনেহে অপবিত্ৰ আত্মাহে শুদ্ধ বাকী আমাৰ দেহবিলাক অশুদ্ধ দেহটো আমি ফেলে থৈ যাব লাগিব আত্মাহেতুহে গুচি যাব আত্মাৰ মৰণ নাই সেইকাৰণে আমি পাপ আৰু পুণ্য এই দুটাই দিব লাগিব সেইকাৰণে ধৰ্ম অলপ কৰিব লাগে নহ'লে যাবা ক'ত মৰাৰ পিছত ভাবছা নেকি বোলে একদম চিৰ জোল খাব পাৰি নাতি নদিয়া পুত্ৰ ভাজাৰ লগত খাদ্য আমি এই দুই জাগাতে যাব লাগিব এবাৰ স্বৰ্গ আৰু বৈকুণ্ঠ আৰু এখন হৈছে নৰক আমি নৰকতে যাব লাগিব কাৰণ আমি ধৰ্ম ভাল কাম নকৰিলোৱে আমি ভাল কাম নকৰিলোৱে ঈশ্বৰক আমি নভজলোৱে নভজাৰ ফলত আমি ক'ত যাব লাগিব আমি নৰকতে যাব না বৈকুণ্ঠত যাবা বৈকুণ্ঠ পাবা একদম সহজত সাধ্য নাই ঈশ্বৰৰ নাম অহৰহ মুখত আহি যাব লাগিব ভক্তি কৰিব লাগিব তেতিয়াহে পাত্ৰ হয় ভকতি কৰোঁতে মুক্তিৰ হ'লে পাত্ৰ আমি ভক্তি কৰিব লাগিব তেতিয়াহে মুক্তিৰ পাত্ৰ আমি ভক্তি কৰোঁ এই যুগটো খুব বেয়া কলিৰ যুগ ভালো বেয়াও হরির নামে মুক্তির ফল হরির নাম ছাড়া কোনো মুক্তি দিব না মুকুতি পুনু ভক্তির প্রাসঙ্গিক মাত্র ভকতি করন্তে মুকুতির হয়ে পাত্র ভকতির আগে মাও মুখ্য নহয় ভকতিৰ মোক আতি অধীন
যে ভক্তি মুক্তি কোনো ভকতীয় প্ৰাসংগিক মাত্ৰ বুলি কৈছে। আমি মুক্তি খুজিব নালাগে, নিজে নিজে দিব বুলি কৈছে। ভক্তি কৰি ভক্তি কৰাৰ লগে লগে মুক্তিৰ পাত্ৰ। সেইকাৰণে আমি ধৰ্ম কৰিব লাগে। ধৰ্ম যদি নকৰোঁ আমি মুক্তি কেতিয়াও নহ'ব। আমি সেই নৰকতে যাব লাগে, ঈশ্বৰক লাভ কেতিয়াও কৰিব লাগে। সেইকাৰণে কৈছে হে মোৰ আই কপিল প্ৰভুৱে কৈছে দেৱভূতি, হে মাতৃ আই তুমি ভক্তিহে কৰা, তুমি মুক্তি আশা নকৰিবা, তুমি একো আশাই নকৰিবা। তুমি ভক্তি আশা কৰা, তুমি ভক্তি কৰা। ভক্তি কৰোঁতে মুকুতিৰ হৈ পাত্ৰ। আবে এই ভকতিৰ শুনিয় সাধন, মত সমৰ্পিয়া কৰি বেকৰ্ম গহন। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইক পূজা দৰ্শনে কৰিবে অতি মান। যে শুনা, ভক্তি কেনেকৈ কৰিব লাগে? মত সমৰ্পিয়া কৰিবে কৰ্মগণ, মত অৰ্পণ কৰিব লাগিব সমস্ত কৰ্মই। আমি আজি ঠগীখন পাতিছোঁ, এটা অনুষ্ঠান কৰিছোঁ, কৰাৰ আগতে আমি জয় কৃষ্ণ বুলি হৰিধ্বনি দিছোঁ। কৃষ্ণ বুলি কিয় চিন্তা কৰিছোঁ? যাতে আমাৰ এই কৰ্মটো মংগলময় হয়। আৰু যদি আমি ঈশ্বৰক নাভাবি যদি আমি কৰ্মটো কৰোঁ, সেই কৰ্মটো মংগল নহয়। যিমান কোটি টকা খৰচ কৰিলেও সেইটো বিফলে যায়। আৰু হৰিক চিন্তা কৰিলে সেইটোহে সফল। আমাৰ বহুত যায়, বহুতে কৰে, বহুত টকা পইচা খৰচ কৰি বহুত পূজা পাতল কৰে। যদি লাষ্টত ধৈৰ্য্য নিদিয়ে হৰিৰ নামেৰে, সেই পূজাৰ কৰ্মৰ ফল একোৱেই নহয়। ভগৱন্ত প্ৰভু কোনো দেৱ দেৱীয়ে গ্ৰহণ নকৰে যদি ঈশ্বৰ কৃষ্ণক যদি চিন্তা নকৰে। কৃষ্ণ হৈছে দেৱৰ ৰাজা, ধৰ্মৰ ৰাজা নাম। এই দুটা থাকিব লাগে, চিন্তা কৰিব লাগে। আমাৰ ৰাজ্যত ৰাজাটো ৰাজে থাকোঁতেহে চলে কামবিলাক। CMA যি কয় সেয়ে, CMA যদি কয় এই অমুকটো যাবা নোৱাৰা বন্ধ, আজি এই বন্ধই হ'ব লাগিব। ভগৱান কৃষ্ণ যদি কয় যে অমুকটো অমুক হ'ব লাগিব, ৰাজা ঈশ্বৰৰ কৃষ্ণৰ নিৰ্দেশ মৰ্মেহে সমস্ত চলি আছে চৰাচৰ। আৰু কৈছে আই ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, মোৰ ভকতসকল আৰু মই একেই। ভকতক ঈশ্বৰ জ্ঞান কৰিব দিছে। ভকত বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। প্ৰহ্লাদে দৈত্য গুৰুসকলক কৈছে ঈশ্বৰক কেনেকৈ ভজব লাগে। ভকতৰ সংগত, ভকতক গুৰু মানি ঈশ্বৰক ভজনা কৰিব লাগে, নাম কীৰ্তন কৰিব লাগে। তেতিয়াহে ভগৱন্ত প্ৰভু সন্তুষ্ট হয়। সেইকাৰণে এতিয়াও কৈছে ভকত প্ৰতিমা, মোৰ যি ঈশ্বৰৰ ৰূপ, মোৰ যি থাপনা, মোৰ যি ভাগৱত, মই যি অৱতাৰ ধৰিছোঁ, সমস্তত কৰিও মোৰ ভকতহে সৰ্বশ্ৰেষ্ঠ। ভকত আৰু মই একেই, ভিন্নতা নাই। পইচা এটা ইফাল মুদ্ৰাত যিখিনি মানে ছবি থাকে, সিফালে সেইখিনি থাকে, সমান মূল্য হয় না নাই? পইচা এখন 500 টকা নোট এখন এক ভাগে এটা ফটো থাকে না, 30 ভাগেও এটা ফটো থাকে, 10টাৰ সমান মূল্য হয় না নাই? কোনোতো নহ'লেও নহ'ব। নহয় পিছদিনা এটা কাম কৰি দিছোঁ, পাছফালৰ কিনি একদম কালাৰ দি মুচি দিওঁ, চলব না এখন পইচা। সেইকাৰণে ভকত আৰু ঈশ্বৰ লাগবই। ভকতৰ সংগতহে ঈশ্বৰক লাভ কৰিব পাৰি। এটা বস্তু নহ'লেও ঈশ্বৰক কীৰ্তন নকৰে। আমি যেনেকৈ বস্তু এটা কিনবা গ'লে পইচাখনৰ সমান মূল্য, সেনেকৈ
সেইকাৰণে কৈছে ভকতৰ সংগ লাগিব ভকতৰ সংগ দে ঈশ্বৰক পায় ভকতৰ সংগ কৰি তুমি নিজে কৰিব তুমি মোলে ভকত দিছো আমি যেটা বহি ৰাখিব পাৰিম কিন্তু তাৰ সময় কথা মানুহ ধৰি নামৰ কাৰণে কৰিব তাহা সেইকাৰণে কৈছে প্ৰশ্ন কৰিছিলে যে বহুদিনটো কাম কৰিলোৱে আমি কিন্তু আই আৰু পিতাই বৰবাদ দিলে যে 15 দিন থাকিব লাগিব কাই দিব আমাক ক'ত কাম কৰিব যাম এই কথাটো মই বুজিছোঁ সেইকাৰণে যাই তাই ভকত হ'ব নোৱাৰে বিফলে যাব সেইকাৰণে যাই তাই ভকত হ'ব নোৱাৰে ভকত হ'ব লাগিলে কিছুমান ত্যাগ কৰিব লাগে বৈৰাগ্য আহিব লাগিব মায়া থাকবা নালাগে আমাৰ যদি থাকে আমি যদি সেই চিন্তাত যদি থাকোঁ টকা পইচা ঘৰখন খাই সেই চাব মোৰ ভাজা বস্তু খাই ভৰণ পোষণ দিব সেইবিলাক যদি চিন্তাত যদি মগ্ন হৈ থকা যায় আমি কেতিয়াও ভকত হ'ব লাগিব আমি কেতিয়াও ঈশ্বৰক লাভ কৰিব লাগিব তাত অন্যায় আছে সেইকাৰণে কৈছে যে ভগৱন্ত প্ৰভু সমস্ত এৰি দিব লাগিব আমি ঈশ্বৰে চলাব কেনেকৈ চলাব ঈশ্বৰক বিশ্বাস কৰিলে এটা পৃথিৱীত ডাক্তৰ আছিল এটা কথা কওঁ কেনেকৈ ঈশ্বৰে চলয় সেই ডক্টৰজন পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ডক্টৰ মানে বহুত জানা বিৰাট ডাঙৰ ডাক্তৰ এই ডক্টৰজনে একবাৰ এখন মিটিঙত যাই আছে এই বহুত দূৰত মিটিং আৰু গাড়ী দি যাওঁতে যাওঁতে গধূল হৈ গ'ল ডক্টৰজন মানে এই মিটিঙত যাওঁতে গধূল হ'ল যি সেই সময়ত এনেহেন ধুমুহা বতাহ আহিছি তাহাঁতক দি হাৰে গ'ল এনেহেন ধুমুহা বতাহ আহিছে কাৰো ককো দেখা নাপায় চিকি মুকি তাহাঁতৰ জংঘলেদি সোমাই দিলাক গাড়ী ড্ৰাইভৰে ৰাস্তা ভুল হৈ গ'ল তাহাৰ যাব লাগে কোনোবা লাগে গেল জংঘলৰ ফালে অৰণ্যৰ মাজত যাই আছে একেবাৰে জিকি পুৰি অৱস্থা নাই ড্ৰাইভৰজনক কৈছে ৰখ গাড়ী আমি যাব নোৱাৰোঁ কি পালোঁ মোবাইলৰো চাৰ্জ নাই কিবা পালোঁ তাতো ধৰব নোৱাৰোঁ যে এইটো জংঘলে ক'ত আহি ড্ৰাইভৰে কৈছে মই ধৰব পৰা নাই দি হাৰে গেল হাৰলোঁ এতিয়া এই জংঘলত কি কৰা যায় ভোকো লাগছে পিয়াও লাগছে ৰাতিটো ক'ৰবাত আশ্ৰয় ল'ব লাগিব চাচোন ইয়াতে মানুহৰ ঘৰ পাওঁ না এই জংঘলত ইফালে সিফালে চাই দেখে যি এটা সামান্য ছাতিৰ পোহৰ এটা দেখা পাইছে এই বহুত দূৰত কেৰে পৰা মোটামুটি ইবাগে আৰু এই ৰৌমাৰী বিলৰ ফালে সেনে ডাক্তৰে কৈছে এই তাতে অলপ পোহৰে দেখি যাতে মানুহ ঘৰত থাকিব পাৰে আমাৰ গাড়ী কেনেকৈ থওঁ তাকে লেকিন জলছোঁ আশ্ৰয় ল'ব লাগিব নহ'লে বিপদ হ'ব এই ৰাতি বাম ভালুকে খাই ফেলি আৰু কৈছে তাৰপিছত ডক্তৰৰ ড্ৰাইভৰে সেই পোহৰটোৰ সন্ধান কৰি যাই আছে যাই পাই যে চাই এনেহেন দুইখা ঘৰ ভাঙা ফুটা পাজা এটা মানে খেৰৰে মাত লগাইছে ড্ৰাইভৰে এই ড্ৰাইভৰজনে আৰু ঈশ্বৰক বিশ্বাস নকৰে চাইন্সৰ মানুহ ঈশ্বৰক বেছি বিশ্বাস নকৰে ক'ত ভগৱান আছে এনেকুৱা যাই মাত লগাইছে কোনোবা আছে না ঘৰত তিনিবাৰমান মাত লগতে এটা বিধৱা তিৰিয়ে এখন ছাতি লৈ ওলাই আহিছে কোনবা বোলে চিনাকিটো দিয়া নাই যে বিৰাট ডাঙৰ মানুহ আৰু ডাক্তৰ বুলি এতিয়া আমি ক'ৰবাত যাব লগা আছিল আমাৰ দি হাৰে গ'ল এতিয়া আপোনাৰ ঘৰটোৱে বিচাৰি পালোঁ এতিয়া আশ্ৰয় ল'ব পাৰিম না আজি কৈছে মোৰ সৌভাগ্য এতিয়া আশ্ৰয় ল'ব পাৰিব কিন্তু আমাৰ ঘৰত কোনো নাই মোৰ খালি এটা সামান্য চলি আছে 5 পইচা চলি আৰু মৰি আৰু কোনো নাই হ'ব ঠিক আছে তাৰপিছত সেই বিধৱা মহিলাজনে ধুনীয়াকৈ কাপোৰ কানি সলাব দিলাক তাহাক খালি ধুনীয়াকৈ বহিবা দিলাক দি পানী চানী গোটেই দিলাক তাৰপিছত দুটা এনেকৈ 3টামান বাতি সাজিছে পায়স আনি তাহাক ধুনীয়াকৈ দিছে আৰু বহিবা দি তাৰপিছত এই ডক্তৰজনে আৰু সেই ড্ৰাইভৰজনে পায়সৰ বাতি দুটা দিয়াৰ লগে লগে ভকলা মুকলি খাইছে ভোকতে এই বিধৱা তিৰিজনে চাই আছে এই ৰাক্ষস না কি দিলোঁ মাত্ৰ ঘপা ঘপ খাবা ধৰিছে তাৰপিছত সুধলা আপোনালোকে ঈশ্বৰৰ নাম লৈ নাকৈ নেকি
কৈছে ক'ত ইচ্ছা আমি নাম চাম নলওঁ আমি খাওঁ আৰু পালি আৰু আমি সেনে নহয় আমাৰ যে দেখছ এই ঘৰৰ কণাত এটা মন্দিৰ আছে তাৰ সামান্য তাতে মুঠ চাকি জ্বলে আমাৰো আজিকালি গুৱাহাটীত গ'লে সৰু সৰু গুৱাহাটী কৰি থাকে ৱালত ধূপ ল'ব চাকি ল'ব সেই তাহাৰো সেনে কণাত এটা ধূপ ল'ব চাকি ল'ব এটা মন্দিৰ আছে কৈছে এই যি দেখছ তাতে আমি প্ৰাৰ্থনা কৰিহে আমি খাওঁ আচলতে ঈশ্বৰৰ নাম লৈ খাব লাগে তাৰপিছত এই তিৰোতাজনে ধুনীয়াকৈ মন্দিৰত যাই সেৱা সন্মত কৰি খালা সেই ড্ৰাইভাৰজনে সুধিছিল যে তুমি যে ইমান যে ভক্তি কৰি আছ তুমি ঈশ্বৰ দেখা পাইছ না উল্টাকৈ সুধিছিল তুমি ইমান ভক্তি কৰ ঈশ্বৰকনো পাইছ না কি পাইছ তুমি ঈশ্বৰ বোলে আজিলৈকে মই ঈশ্বৰ দেখা নাই হৈ কিন্তু বিশ্বাস আছে মোৰ এটা মস্ত দুখ বোলে কি বোলে এই যে মোৰ ল'ৰাটো যে দেখছ 5 বছৰ চলিটো ইয়ে মোৰ একমাত্ৰ ল'ৰা মোৰ স্বামীও ঢুকাইছে ইয়াৰ এটা বেমাৰ হৈছে মানে কেঞ্চাৰ হৈছে ভিতৰত এতিয়া মোৰতো টকা পইচাও নাই মই ভগৱানকে খাটি আছোঁ এজন ডাঙৰ ডাক্তৰ লাগিব সেই ডাক্তৰজনে যাতে মোক মানে সহায় কৰি এতিয়া মই ডাক্তৰৰ ওচৰত যাব নোৱাৰোঁ বহুত টকা পইচা লাগে বহুত পৰীক্ষা নিৰীক্ষা কৰিব লাগে সেই মই ঈশ্বৰক সেয়ে প্ৰাৰ্থনা কৰোঁ যাতে সেই ডক্তৰজনক মোক যাতে সোনকাল লগ কৰি দিয়ে সেই ডাক্তৰজনে ভাবছে হাও কাকবাৰ ভক্তিৰ বল দেখোন বহুতেই হয়ো হয় মোৰতো ডাক্তৰ কি ক'ত যাব লাগে ক'ত আহি পৰিলোৱে ঘৰক আনিবিলাক দেখোন মোক ডক্তৰজনৰ এই বিধৱা মহিলাজনৰ কথা শুনি ডক্তৰৰ নিজৰে চকুৰ পানী পৰি হৈ যাব লাগে মই ক'ত লাষ্টত পৰিচয়টো দিলা যে মইয়ে ডক্তৰ মই তোমাৰ ল'ৰাটোক চিকিৎসা কৰিব পাৰিম তুমি চিন্তা কৰিব নালাগে পুৱা ৰাতিটো পোহৰ হওক মই ল'ৰাটোক আৰু তোমাক লৈ যাম আৰু চিকিৎসা কৰিম ভাল হৈ যাব তোমাৰ ল'ৰা চিন্তা কৰিব নালাগে সঁচাকৈ ভগৱান আছে বিশ্বাসে মিলয় হৰি চা বিশ্বাস কৰিছি ক'ৰ ডাক্তৰ ক'ৰ পৰা আহি ক'ৰ ঘৰতে পালা সেইকাৰণে বিশ্বাসটো লাগিব আমাৰতো বিশ্বাস লাগছে বিশ্বাস লাগিব যে ভগৱানক ঈশ্বৰক বিশ্বাস যদি নকৰা তেতিয়া কিন্তু একো ফলে নহ'ব বিশ্বাস কৰিব লাগে আমি কাৰোবাৰ ধৰ্ম অনুষ্ঠানত আহিবি আজি আহিছিলোঁ আমাৰ চিন্তা হয় গৰুটো এই পাথৰ দিলোঁ কাৰণ পেচ লাগে তালাটো মাৰি ল'ব কিবাবে চাব তালাটো মাৰা গেল না নাই সকলোৰে এনে লাগে ফেইলে চাব ফেইলা চাই কোনোবা আহি আৰু ডাকাইত কৰি চুৰ কৰি লৈ যাব তালাটো মাৰাৰ আগতে আমি ঈশ্বৰক চিন্তা কৰছোঁ না হে প্ৰভু তোমাৰ নামত যাম তোমাৰ কপি দিলোঁ আমিতো সাক্ষী কৰা নাই ঈশ্বৰক নকৰা মূলত তোমাৰ চোৰ নহয় ঘৰৰ বস্তু নহয় যদি ঈশ্বৰক যদি শক্তি দি যদি আমি আহিব পাৰিম তুমি গৰুটো চাবা তোমাক এৰি দিলোঁ তুমি ঘৰখন চাবা তোমাৰ মুখ্য চোৰ নহয় আমি কিমান এনেকৈ যাওঁ আমিতো তালাটো কৰিলে ঈশ্বৰক বিশ্বাস কাৰণে কপিল প্ৰভুৱে কৈছিল যে ভক্তি বিশ্বাস সহকাৰেহে তুমি কৰবা যদি তোমাৰ বিশ্বাস নাই কামটো হ'ব একো ভক্তি থাকি ভয় নাই